Hello viewers, welcome back to my YouTube channel. ৰাতিপুৱা শুই উঠিয়ে মনটো বহুত বেছি বেয়া লাগি আছিলে কিয়নো এইটো প্ৰথমটো ৰজা যেটো দাদি নাই আমাৰ ডকুজনীৰ যে বেমাৰ হৈ আছিলে তাই হঠাতে জানো কি হৈ গল এনেকুৱা অৱস্থা হৈ গল যে তাই যোৱাকালি ৰাতি ঢুকাই থাকিল ৰাতি বহুত কান্দি কি কৰিম আৰু ভাবিলো তাই এইখিনিলৈকে আছিলে সময় আজি যদিও ৰাতিপুৱা ফুলবিলাক চাই আছিলো মনটো কিন্তু হেমিকি আছিল কাৰণ টুকুজনীৰ কথা বহুত মনত পৰি আছিল ৰুমটো সাফা কৰি আৰু অলপ কাম কৰি দাদাৰ লগত দোকানলৈ যাই আছিলো যেহেতু আজি কৰিবলগীয়া কাম বহুতে বেছি আছিলে বা আৰু মা ঘৰতে কাম কৰিব আৰু মই হিয়াৰ লগত যাই দোকানতে অলপ কাম কৰিব লাগিব কোনোবা এজন থাকিলে কামবিলাকো অলপ সহজ যেন লাগে আৰু জলদি হোৱা যেন লাগে দুজনে গৈ থাকোতে বহুত কথা পাতি আছিলো আজি কি কাম কৰিব লাগিব কিমান কি আছে কৰিবলগীয়া দোকান গৈ পায়ে সি প্ৰথমতে চেক কৰি আছিলে যে আঙুৰবিলাক কেনেকুৱা আহিছে ভাল আহিছে নে বেয়া আহিছে গুটেখিনি উলাই চাই দেখিলে যে বেয়া আঙুৰ এটাও নাছিলে তাৰ পিছতে সি সেৱৈবিলাক উলিয়াই চাই আছিলে আৰু টেমাবিলাক মুছি আছিলে আৰু মোক দেখিছেনে এয়া ৰুমটো মই এনেকৈ সাফা কৰি আছিলো যেহেতু বহুত দিনৰ পৰা বন্ধ হৈ আছিলে ধুলি বালিবিলাক গুটে মই সাফা কৰি আছিলো মই এনেকৈ খাই থাকোতে দাদাই অলপ পানী ছটিয়াই দি আছিলে ধুলিবিলাক যাব কাৰণে তাৰ পিছতে মই ৰুমটো সাফা কৰি দিলো মুছি আৰু ঘৰত আহিব ওলাওতে এয়া ললো কণী কিবা কিবি এনেকুৱা অলপ গ্ৰছাৰিজ আছিলে এইখিনি লৈ পিনে দেখো এয়া দেখিছেনে চিংকিজনী তাই মোক দেখি ওচৰলৈ আহিছিলে তাইকো অলপ মৰম দিলো আৰু তাৰ পিছত দাদাৰ লগত ঘৰত গুচি আহিলো কাম কৰি থাকিলে দিনবিলাক কেনেকৈ গুচি যায় থাকে গমকে নাপাওঁ আচলতে হয় বিজি থাকিলে মানুহ সব পাহৰি যায় এয়া মোৰ মৰম লগা নানা দেখিছেনে তেওঁ মানে নামাজত যাব ওলাইছে আৰু মই দোকানলৈ যাব ওলাইছিলো ৰাস্তাতে মই ই-ৰিক্সা ৰখি আছিলো আৰু নানাৰ লগত অলপ কথা পাতি আছিলো তাৰ পিছতে পাই গলো মই গাড়ী এতিয়া গৈ আছো দোকান আহি দেখো যে মানুহৰ ভিৰ লাগিছে তো দাদাক মই অকমান হেল্প কৰিলো অকমান নহয় বাৰু বহুতখিনি হেল্প কৰিলো বস্তু দিয়াত দেখিছেনে প্ৰায় বস্তু শেষে হৈ গৈছে প্ৰথম দিনা এনেকুৱা দেখি ভাল লাগিছে মনটো যেহেতু মানুহে বহুত ভাল পাইছে বস্তুখিনি সেইটো কাৰণে আজিলৈ ইমানেই